সকলোকে নমস্কাৰ। মই অন্য এটি মিনি ব্লগলৈ মই আজি বালিপুৰালৈ গ'লোঁ। অকণমান সন্ধিয়া টাইমতহে গ'লোঁ। পটককৈ গাহৰি মাংস আৰু ছাগলী মাংস অকণমান আনিবলৈ ওলাই গৈছিলোঁ। তেনেকুৱাতে মই বালিপুৰাখন আপোনালোকক ভিডিঅ' কৰি আকৌ দেখাই দিছোঁ ৰাতিৰ ভিউটো। তেনেকুৱাত আকৌ মই আপোনালোকক এতিয়া দেখাম কেইজনমান ভণ্টি, যিহেতু ফুচকা দোকান পূৰা বেৰি ধৰিছে। সেই ভণ্টিকেইজনীক আপোনালোকে চাবলৈ ৰেডি নে? ব'লক দেখাই দিওঁ। সেইকেইজনীয়ে হৈছে ফুচকা খাই থকা ছোৱালীকেইজনী। গতিকে ফুচকা কাৰ কাৰ প্ৰিয় মোক এটা কমেণ্ট কৰি জনাব। মই ঘৰত আহি আকৌ এইবাৰ লৈছোঁ আদা আৰু ৰচুন খুন্দিবলৈ। সেইপিনে আকৌ আমাৰ কেৰাহীত বনি আছে গাহৰিৰ মাংস। গাহৰি মাংসকণ আপোনালোকক মই দেখাই দিছোঁ। গাহৰি মাংসও কাৰ কাৰ প্ৰিয় কমেণ্ট এটা কৰি জনাব। ইয়াততো গাহৰি বনি আছে, আকৌ কেইজনমানে গাহৰি নাখায়। সেইকাৰণে আমাৰ পাকঘৰৰ ভিতৰত আকৌ আমাৰ খাচী মাংসও বনাই আছে। এইকেইটা বিলাহী গাহৰিতহে দিম। মই এতিয়া আপোনালোকক আকৌ পাকঘৰলৈ লৈ গৈছোঁ। গাহৰি যিহেতু পাকঘৰত বনোৱা নহয়, এইটো সকলোৱে জানে। মই এইবাৰ আপোনালোকক আকৌ দেখাবলৈ লৈছোঁ ছাগলীৰ মাংস। যিহেতু এতিয়ালৈকে কেৰাহীত দিয়া নাই বা কুকাৰত দিয়া নাই, এতিয়া আমি থৈ দিছোঁ পানীত জুবুৰাই। এয়া দেখিছেনে আপোনালোকে ছাগলীৰ মাংস। এইবাৰ আমি আকৌ কুকাৰত ছাগলী মাংস দিয়েই দিলোঁ। এয়া চাইছে। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ।